নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল এই মুহূৰ্তত বান পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীয়ে ফেচবুকত লাইভত আহিছে বানত গুৰুতৰভাৱে আক্ৰান্ত হৈছে চৰাইদেউ শিৱসাগৰ আৰু মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভত কি কৈছে শুনাব বিচাৰিছো আমি এনেকৈ শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িত ৰাইজৰ মাজত আমি বিতৰণ কৰিম বিভিন্ন ধৰণে ইউনিফৰ্ম বুক গ্ৰান্ট আৰু চৰকাৰী নিয়ম নীতিয়ে যি ঢুকি নাপায় তাক আমি মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা আগবঢ়াম মই কাকুকেই নকওঁ যে আপোনালোকে মুখ্যমন্ত্ৰী সাহায্য পুঁজিত দান দিয়ক কিবা আগবঢ়াওক কাৰণ দুই এজনে ইয়াৰ ওপৰত দিয়া কমেন্টে সঁচাকৈয়ে মনবোৰ কৰবাত নহয় কৰবাত বেয়া লগাই দিয়ে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা যোৱা 5 বছৰত কিমানজন কেন্সাৰ ৰোগী অকণমান হলেও সকাহ পাইছে তাৰ তালিকাখন দেখিলে আপোনালোকে সকলোৱে বুজিব যে কোৰ পৰা কেনেবাকৈ অকণমান টকা খুজি আমি কেনেকৈ অজস্ৰ ৰোগীক সহায় কৰি আছো মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ অটোমেটিক্যালি টকা নাহে কাৰোবাৰ ওচৰত দান বৰঙণি বিচাৰিব লাগে কিন্তু মই তথাপিতো কৈছো নিজে যদি গৈ কাৰোবাক সহায় কৰিব পাৰে সেয়া আটাইতকৈ মংগল কাৰণ প্ৰত্যক্ষভাৱে কাৰোবাক সহায় কৰিলে সি অদ্ভুত মানসিক আনন্দও পায় যিসকল অসমৰ বাহিৰত আছে নিজে কৰিব পৰা নাই তেওঁলোকে এনেকৈ সহায় কৰে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আৰু সমগ্ৰ পুঁজি আমি ৰাইজৰ মাজত বিতৰণ কৰিম দুই এজনে কৈছে হিচাপ দিব লাগে মই তাকো আদৰণি জনাইছো হিচাপ দিয়াত অসুবিধা কি হিচাপটো দেখা পালে তেতিয়া তেওঁৰো মনত দানৰ এটা প্ৰৱণতা জাগিব আৰু তেওঁ নিজেও দান কৰিব কাৰণ সকলো কথাতে ৰাজনীতিও নহয় আৰু সকলো কথাতে ইনষ্টাগ্ৰামত ৰিলো নহয় মই ভাবো যে আমি সকলোৱে এই মুহূৰ্তত ৰাজনীতি আৰু সমালোচনাৰ পৰা ওপৰত থাকি বানাক্ৰান্ত ৰাইজক কেনেকৈ সহায় কৰিব পাৰো তাৰে প্ৰচেষ্টা আমি হাতত ল'ব লাগে চমুকৈ মই আকৌ এবাৰ ঘোষণা কেইটা কৰিছো যে বানত আক্ৰান্ত প্ৰতিটো পৰিয়াললৈ 15,000 টকাৰ এককালীন সাহায্য অৰুণোদয় এই 4খন জিলালৈ এই মাহত 2,500 কৈ টকা আৰু এটা কথা আপোনালোকক ক'ব খুজিছো এই যে 15,000 টকা দিম কেতিয়াবা চৰকাৰী আঁচনি দিলে কয় যে চৰকাৰী কৰ্মচাৰীয়ে নাপাব অংগনবাদীয়ে নাপাব আশাই নাপাব ইয়াত সকলোৱে পাব চৰকাৰী কৰ্মচাৰী এজনৰো যদি ঘৰ বানে আক্ৰান্ত কৰিছে তেওঁ এই পুঁজি পাব আশা অংগনবাদী মিড ডে মিলৰ ৱৰ্কাৰেও পাব আমি কেতিয়াবা কওঁ যে অৰুণোদয় চৰকাৰী কৰ্মচাৰীয়ে নাপায় কিন্তু এই 15,000 টকা সকলোৱে পাব বানত আক্ৰান্ত প্ৰতিগৰাকী ব্যক্তিকে আমি দিয়াৰ বাবে প্ৰচেষ্টা কৰিম 2,500 টকা অৰুণোদয় হিতাধিকাৰীসকলে পাব লৰা ছোৱালী কিতাপ কাগজ ইউনিফৰ্ম আৰু বুক গ্ৰান্ট আমি দিয়াৰ চেষ্টা কৰিম মৃতকসকলৰ বাবে আমি আৰু 5 লাখ টকাকৈ বেছিকৈ দিয়াৰ সিদ্ধান্ত আমি ঘোষণা কৰিছো আৰু নতুন কৰি যিসকল মিছিং নমছত নাপাই তেওঁলোককো আমি সাহায্য দিয়াৰ কথা আজি ঘোষণা কৰিছো সাৰ্টিফিকেট আদিও ডুপ্লিকেট কপিও বিনা মাচুলে পোৱাৰ আমি ব্যৱস্থা কৰি দিছো আৰু শেষত এইটো কৈছো যে যাৰ ঘৰ গৈছে ফিচাৰী গৈছে এনিমেল ঘৰৰ পশুধন গৈছে তাঁতশাল গৈছে সকলোকে আমি সহায় কৰাৰ বাবে চেষ্টা কৰিম এই 15,000 টকাৰ লগত তাৰ কোনো সম্পৰ্ক নাই সেই কাম আমি সমান্তৰালভাৱে কৰি থাকিম শেষত ইনফ্ৰাষ্ট্ৰাকচাৰ স্কুল নষ্ট হৈছে নামঘৰ নষ্ট হৈছে ৰাস্তা নষ্ট হৈছে ট্ৰান্সফৰ্মাৰ নষ্ট হৈছে খোৱা পানীৰ ব্যৱস্থা নাই আজি আমি বহুত জায়গাত নতুনকৈ হ্যান্ড টিউবেল দিয়াৰ বাবেও কিছু পুঁজিৰ আমি অনুমোদন কৰি দিছো বিশেষকৈ সুশান্ত বৰগোহাঁই মোক কৈ আছিল যে হ্যান্ড টিউবেলৰ খুব প্ৰয়োজন তাকো আমি কৰিছো কিন্তু মই শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজক আশ্বাস দিম
যে আমাৰ যিমান ৰাজহুৱা সম্পত্তিৰ ক্ষতি হৈছে সেই গোটেইবোৰ ৰিপেয়াৰ কৰা, নৱনিৰ্মাণ কৰা, নতুনকৈ নিৰ্মাণ কৰা সি মোৰ দায়িত্ব আৰু কৰ্তব্য হ'ব। নিষ্ঠা আৰু সততাৰে সৈতে যিমান পাৰো আমি ৰাইজৰ লগত এই দুখৰ দিনত থিয় হৈ থাকিম আৰু ৰাইজক সহায় কৰাৰ বাবে প্ৰচেষ্টা কৰি থাকিম। কৰবাত যদি বান সাহায্য দিওঁতে আমাৰ চৰকাৰৰ বিষয়াসকল সময়মতে গৈ পোৱা নাই, কৰবাত যদি ত্ৰুটি হৈছে, তাৰ বাবে মই শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজৰ ওচৰত ক্ষমাও বিচাৰিম। কিন্তু আমাৰ প্ৰচেষ্টা বিপদৰ সময়ত আপোনালোকৰ লগত থিয় দিয়া, আমাৰ প্ৰচেষ্টা আপোনালোকৰ দুখৰ সমভাগী হোৱা, আমাৰ প্ৰচেষ্টা আপোনালোকৰ লগত হাতত হাত ধৰি আমি হেৰুৱা জীৱনৰ ছন্দ পুনৰ এবাৰ উভতাই লৈ আহা। চৰকাৰ আৰু মই আৰু মোৰ সতীৰ্থসকল এই মহান কৰ্মযজ্ঞত শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ ৰাইজৰ লগত থিয় হৈ থাকিব। আজিলৈ ইয়াতে সামৰিছো। খুব কম দিনৰ ভিতৰতে মই শিৱসাগৰ আৰু চৰাইদেউলৈ আকৌ এবাৰ যাম, আপোনালোকৰ লগত থিয় হৈ থাকিম। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। আৰু মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভত এইখিনি বক্তব্য আগবঢ়াইছে। পুনৰবাৰ জনাইছোঁ, 22,327 কুইণ্টল চাউল যোগান ধৰাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। প্ৰায় সম পৰিমাণৰ দাইলো বিতৰণ কৰাৰ কথা উল্লেখ কৰিছে। এটা বিশেষ পেকেট প্ৰস্তুত কৰি বিতৰণ কৰা হৈছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভত। বানাক্ৰান্ত ৰাইজক NGO, দল সংগঠন ৰাইজে সহায় কৰিছে। স্থানীয় বিধায়ক অখিল গগৈক ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰীয়ে। নাজিৰা, মহমৰা, তিয়কৰ স্থানীয় বিধায়ককো ধন্যবাদ জ্ঞাপন কৰিছে। বানত মৃত্যু হোৱা লোকক 4 লাখ টকাকৈ দিব। ৰাজচক্ৰ বিষয়াই এখন প্ৰমাণপত্ৰ দিলে এই সাহায্য পাব। মৰণোত্তৰ পৰীক্ষাৰ প্ৰমাণপত্ৰৰ কোনো প্ৰয়োজন নাই বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰীয়ে। বানত মৃত্যু হোৱা পৰিয়ালক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰাও 5 লাখ টকা দিব বুলি উল্লেখ কৰিছে। এটা পৰিয়ালে এতিয়া মুঠ 9 লাখ টকাকৈ পাব যিসকলৰ মৃত্যু হৈছে। বানত নিৰুদ্দিষ্ট ব্যক্তিৰ এমাহলৈ সন্ধান নাপালে চৰকাৰী সাহায্য পাব বুলি উল্লেখ কৰিছে। বানত গুৰুতৰভাৱে আক্ৰান্ত প্ৰতিটো পৰিয়ালে 15,000 টকা পাব। তৎকালে লাভ কৰিব 15,000 টকাকৈ ভুক্তভোগী পৰিয়ালে। বানত আক্ৰান্ত 4 জিলাৰ পৰিয়ালে বিশেষ সাহায্য পাব। অৰুণোদয় হিতাধিকাৰী পৰিয়ালে পাব 2,500 টকাকৈ। প্ৰতিখন স্কুলৰ ইউনিফৰ্ম প্ৰস্তুত কৰিবলৈ টকা মুকলি কৰিব। বিনামূলীয়াকৈ পাঠ্যপুথি প্ৰেৰণ কৰিব চৰকাৰে। BA, BSc পঢ়ি থকা ছাত্ৰ ছাত্ৰীক 3,000 টকা সাহায্য দিব। উচ্চতৰ মাধ্যমিকত পঢ়ি থকা ছাত্ৰ ছাত্ৰীলৈ 1,000 টকাকৈ সাহায্য ঘোষণা কৰিছে। বিশ্ববিদ্যালয়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীক 5,000 টকাৰ সাহায্য। ঘৰ, পশুধনৰ ইত্যাদি লোকচান হোৱাসকলক দিব বিশেষ সাহায্য। ৰাজ্যক সম্পূৰ্ণ ক্ষতিপূৰণ দিবৰ বাবে চৰকাৰে প্ৰচেষ্টা ল'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। চৰকাৰে সকলো পৰ্যালোচনা কৰি দিব আৰু সেই সাহায্য পৰ্যালোচনা কৰাৰ অন্তত দিব বুলি উল্লেখ কৰিছে। 60 লাখ টকা 5,000, 2,000কৈ দিয়া জমা হৈছে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ এই ধনৰাশি আগবঢ়োৱাৰ কথা মুখ্যমন্ত্ৰীয়ে সদৰি কৰে। আৰু 26,58 লাখ টকা জমা হৈছে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত। ধুবুৰীৰ ফকীৰগঞ্জৰ বড়ো নিচিনপুৰত অঘটন। ব্ৰহ্মপুত্ৰত পৰি সন্ধানহীন শিশু। গৰাখহনীয়া চাবলৈ গৈ পানীত পৰে শিশুটি। সন্ধানহীন ফৰিদুল আলী নামৰ এটি 7 বছৰীয়া শিশু। নিচিনপুৰ গাঁৱৰে আফাছ আলীৰ পুত্ৰ এই কণমানিটি। ঘটনাস্থলীত উপস্থিত ফকীৰগঞ্জ আৰক্ষী। SDRFৰ দলে উদ্ধাৰ অভিযান চলাই দিনৰ ভাগত। এইজন এটা 7 বছৰীয়া ল'ৰা, মানে ইয়াতে কেইদিনমান ধৰি গৰাখহনীয়া তাণ্ডৱ চলি আছে। এই গৰাখহনীয়া চাবলৈ আহি মানে কাছাৰত মানে থিয় হৈ আছিল। মানে এই চাপ পৰাৰ লগে লগে মানে ল'ৰাটো চাপৰ লগত পৰি গৈছে। মানে 1 মিনিটমান পিছত আকৌ মানে ল'ৰাটো ভাসি উঠিছিল। ল'ৰাটোৰ দেউতা মানে উদ্ধাৰ কৰাৰ কাৰণে ঝপ মাৰিছিল ল'ৰাটোক চাবৰ কাৰণে, ধৰাৰ কাৰণে, উদ্ধাৰৰ কাৰণে, কিন্তু উদ্ধাৰ কৰা নহ'ল আৰু মানে উঠাব পৰা নাযাল। এইটো ডুবি গৈছে ল'ৰাটো। এতিয়ালৈকে সন্ধানহীন হৈ আছে।
ক্ৰমাৎ উন্নত হৈছে উজনিৰ বান পৰিস্থিতি কিন্তু এতিয়াও বানত ডুব গৈ আছে শিৱসাগৰ জিলাৰ শতাধিক গাঁও আজিও আশ্ৰয় শিবিৰত 40,000ৰো অধিক লোক থকাৰ বিপৰীতে পথৰ দাঁতিটো আশ্ৰয় লৈ আছে হাজাৰ হাজাৰ লোকে জলপ্ৰলয়ে কেৱল মানুহ বন্যপ্ৰাণীৰ জীৱন কাঢ়ি নিয়াই নহয় তছতছ কৰিলে সপোনৰ ঘৰখন ধন-জন সকলো বান বিভীষিকাৰ 9 দিন পাৰ হ'ল আজি নৱম দিনাও শিৱসাগৰৰ কেইবাটাও মৌজাৰ শতাধিক গাঁও বানত প্লাবিত হৈ আছে বিশেষকৈ দৰিকাৰ বাহ যি পানী সেই জলস্তৰ যি ধৰণে হ্ৰাস হ'ব লাগিছিল হ্ৰাস নোহোৱাত বৰ্তমানেও প্লাবিত কৰি ৰাখিছে বেতবাৰী মৌজা কোঁৱৰপুৰ মৌজা আৰু হাঁহচৰা মৌজাৰ শতাধিক গাঁও পানী শুকাল কেৱল শুকোৱা নাই চকুলো ঘৰ দুৱাৰ ধন-জন সকলো তছনছ কৰিলে কালৰূপী বানে 3 জিলাৰ চৌদিশে কেৱল বৰ্ণাঢ্যৰ হাহাকাৰ ক্ৰমাৎ উন্নত হৈছে উজনিৰ বান পৰিস্থিতি কিন্তু এতিয়াও বানত ডুব গৈ আছে শিৱসাগৰ জিলাৰ শতাধিক গাঁও দিখৌ দিচাং আৰু দিৰৈ নদীৰ জলস্তৰ কিছু হ্ৰাস পাইছে যদিও এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে দৰিকা নৈ যাৰ বাবে বহু গাঁৱত এতিয়াও পানী ওলাই যাব পৰা নাই বাসগৃহ বৰ্তমানেও পানীত ডুব গৈ আছে এয়া হৈছে শিৱসাগৰৰ বালিবাট চাৰিআলিৰ দৃশ্য বালিবাট চাৰিআলিৰ এই যিবিলাক বাসগৃহত এতিয়াও একাকাল পৰ্যন্ত পানী এইবিলাক দেখিছে বাহনসমূহ এনেধৰণেই তেওঁলোকে উলিয়াবলৈ গৃহস্থই আচলতে সময় নাপালে আজিও আশ্ৰয় শিবিৰত 40,000ৰো অধিক লোক থকাৰ বিপৰীতে পথৰ দাঁতিটো আশ্ৰয় লৈ আছে হাজাৰ হাজাৰ লোকে এতিয়াও বহু অঞ্চলত ঘৰৰ বাহিৰে ভিতৰে এক কঁকাল পৰ্যন্ত পানী ইপিনে চৰাইদেউ নাজিৰা শিৱসাগৰ যোৰহাটৰ বহু অঞ্চলত আজিও বিচ্ছিন্ন হৈ আছে যোগাযোগ তেনেকুৱা টোপনি ক্ষতি হৈছে খোৱা বোৱা শান্তি হৈছে মহক আমি থাকিবলগীয়া হৈছে তাতকৈ যেন আপদ আছে ঘৰ ডুবি আছে ঘৰ ভিতৰত এতিয়া কঁকাল হৈ আছে বেতবাৰী কোনো এটুকুৰা জেগাত অনিষ্ট নাই হোৱা বুলি আমি ক'ব নোৱাৰোঁ আমি আজিৰ তাৰিখত এই 9 দিনৰ মূৰত আমি ওলাব পাৰিছোঁ এই অঞ্চললৈ মই অলপ মোৰ দূৰত যদিও মই আজি খোজকাঢ়ি ইয়ালৈ আহিছোঁ দেখিছোঁ যথেষ্ট ক্ষতি হৈছে গতিকে এটা দুখ লগা পৰিৱেশ বহু অঞ্চলত পানী শুকাল যদিও ঘৰত থকাৰ পৰিৱেশই নোহোৱা হ'ল জলপ্ৰলয়ে কেৱল মানুহ বন্যপ্ৰাণীৰ জীৱন কাঢ়ি নিয়াই নহয় তছনছ কৰিলে সপোনৰ ঘৰখন ধন-জন সকলো এককাল পলসে পুতি পেলালে ঘৰৰ চোতাল সকলো কাৰোবাৰ ঘৰখন থাকিল যদিও নাবাছিল একোটো সামগ্ৰী শূন্যৰ পৰা আৰম্ভ কৰা জীৱন পুনৰ পিছুৱাই গ'ল শূন্যলৈ অভাৱনীয় ক্ষতিৰ সন্মুখীন হৈ অন্ধকাৰ ভৱিষ্যতৰ আশংকাত কান্দিছে বানাক্ৰান্তই গোটেই সুতটো মানে আমাৰ ঘৰতে ল'লে নাজিৰাৰ গোটেই প্ৰথম সুত সেইটো মানে আমাৰ ঘৰত লৈছে গেট দুখন আছে দুখন গেট খুলিছে আৰু শব্দ কৰিছে আমি বহুত পিছুৱাই গৈছোঁ আমি এতিয়া আৰু আগুৱাই যাব নোৱাৰোঁ সংসাৰলৈ আমি কেনেকৈ জিৰাম ল'ৰা ছোৱালী কেনেকৈ আগুৱাই লৈ যাম আমি সকলো শেষ কাৰো একো নাই শেষ মুঠতে শেষ আমি বহুত পিছুৱাই গ'লোঁ আমি আগুৱাই যাব আৰু নোৱাৰিম কেতিয়াও নোৱাৰিম এই পৰ্যন্ত সংহাৰী বানত প্ৰাণ গ'ল 68 গৰাকী লোকৰ শিৱসাগৰ জিলাতেই সৰ্বাধিক লোকৰ মৃত্যু হৈছে এতিয়াও সন্ধানহীন হৈ আছে বহু লোক শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ আৰু সঞ্জয় বৰাৰ সহযোগত নাজিৰাৰ পৰা নবুল কোঁৱৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰলয়ংকৰী বানৰ পিছত এতিয়া উজনিৰ 3 জিলাত বিভীষিকাময় পৰিৱেশ মৰিয়নি সমষ্টিৰ বৰালিমৰা সুচাবাটকে ধৰি কেইবাখনো গাঁও সম্পূৰ্ণৰূপে মেটেকাৰে পুতি পেলালে বানত সৰ্বস্ব হেৰুৱাই দিশহাৰা হৈ পৰিছে লাখ লাখ লোক দুৰ্বিষহ অবৰ্ণনীয় চৌদিশে বিভীষিকাময় পৰিৱেশ এতিয়াও পানীৰ তলত বহু ঘৰ দুৱাৰ এতিয়াও নৈপৰীয়া যিসমূহ এলেকা সেই এলেকাত বানৰ যি বিভীষিকা সেয়া কমা নাই বহু পৰিয়ালৰ বাসগৃহত এতিয়াও পানী আছে আৰু যিসকলৰ বাসগৃহ ইতিমধ্যে পানীৰ পৰা ওলাইছে সেইসমূহ পৰিয়ালৰ কিন্তু অৱস্থা অতি দুৰ্ভাগ্যজনক প্ৰলয়ংকাৰী বানৰ পিছত চৌদিশে এতিয়া বিভীষিকাময় পৰিৱেশ
জলপ্ৰলয়ত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিল উজনিৰ 3 জিলা। যেনিয়ে চকু যায় তেনিয়ে কেৱল এক অবৰ্ণনীয় পৰিৱেশ। বানত সৰ্বস্ব হেৰুৱাই দিশহাৰা হৈ পৰিছে লাখ লাখ লোক। মৰিয়নি সমষ্টিৰ বৰালিমৰা, চোচাবাদ, সোণাৰীআটিত আজিও বিভীষিকাময় পৰিৱেশ। এয়া বৰালিমৰা গাঁৱৰ দৃশ্য। পানী কিছু শুকাইছে, কিন্তু সম্পূৰ্ণৰূপে মেটেকাৰে পুতি পেলালে গাঁওখন। ৰাস্তা ঘাট, ঘৰৰ বাহিৰতো কেৱল মেটেকা আৰু মেটেকা। আনকি কৃষক ৰাইজৰ খেতি পথাৰো পুতি পেলালে মেটেকাই। চোতালখন ওলোৱাগে নাই, চাংঘৰটো ওলাই আছেগে বাৰু। চাংঘৰটো ওলাই আছে, বাকী তলত চব মেটেকাই পুতি আছে আৰু খাৰ পানী। খেতি পথাৰ আদায়, মেটেকা চব তলত আছে। গ'ল কঠীয়া গ'ল, ৰোৱা গ'ল, আদায়। আনহাতে চোচাবাদ গাঁৱৰ একাংশ লোকৰ ঘৰ এতিয়াও জলমগ্ন। কালৰূপী বানত বানাক্ৰান্ত লোকৰ উটি গ'ল গৰু মহকে ধৰি বহু হাঁহ, কুকুৰা, ছাগলী আদি। পাঁচটা পৰি মৰিছে। পাঁচটা এই মই মেটেকাত থৈছো। আপুনি আপোনাৰ মহ আছে? মহ আছে, ঘৰ চব তল গ'ল, ইমান পানী ঘৰৰ ভিতৰত। মহ কেইটা মৰিলে? মই 5টা মৰিলে। এনেকুৱা মানে ডাঙৰ ঢল পানী মই আজিলৈকে দেখা নাই। এই বছৰ মানে ৰাইজৰ অৱস্থা বৰ বেয়া, আৰু মানে খেতি পথাৰ বুলিবলৈ এতিয়া কঠীয়াখিনি থকা হ'লে আমাৰ ৰুবলৈ টাইমটো হ'লহেঁতেন। কঠীয়া নাই, যিখিনি কঠীয়া আছিলে গোটেইখিনি গেলি মৰি শেষ। ইপিনে মহা সংকটৰ সময়ছোৱাত বানাক্ৰান্ত লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে মিচিং স্বায়ত্তশাসিত পৰিষদ। বন্যাতসকলক খাদ্যবস্তু, ত্ৰিপালকে ধৰি একোটা দমকল বিতৰণ কৰিছে। যিসকলে খেতি কৰি ৰুইছে এইটো মৰি গৈছে, আৰু যিসকলে ৰুবৰ কাৰণে কঠীয়া যোগাৰ কৰি থৈছিলে এইটো মৰি গৈছে। নগালেণ্ডৰ পৰা পানী অহাটো আমি কেতিয়াও কোনো দিনাখন কেতিয়াও অনুভৱ কৰা নাছিলোঁ বা আহিব বুলি ভয়ো কৰা নাছিলোঁ। আৰু তেওঁলোকক দুৰ্গতসকলক মিচিং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা যেনেকৈ পৰা যায়, মিচিং অট'নমাছ কাউন্সিলৰ পৰা পশুধনৰ সুৰক্ষাৰ কাৰণে ত্ৰিপাল, আৰু কোনোবা যদি ক'ৰবাত শিবিৰ পাতিব লগা হৈছে ত্ৰিপালৰ আৰু এটা দিবৰ কাৰণে ত্ৰিপাল বিতৰণৰ ব্যৱস্থা কৰিছোঁ। মৰিয়নি সমষ্টিৰ বানাক্ৰান্ত অঞ্চলৰ পৰা দিগন্ত হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ডক্টৰ সৰ্বেশ্বৰ ভূঞাৰ ধন আত্মসাতৰ ঘটনাৰে জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ এগৰাকী যুৱতী। অনামিকা দাস নামৰ এগৰাকী যুৱতীক গ্ৰেপ্তাৰ আৰক্ষীৰ। ডিব্ৰুগড় সেউজপুৰত ঘৰ অনামিকা দাসৰ। ছান ডায়েগনষ্টিক্সৰ ৰিচিপশ্যনিষ্ট আছিল অনামিকা। এই লেবৰেটৰীটোতে চিকিৎসা সেৱা আগবঢ়ায় সৰ্বেশ্বৰ ভূঞাই। ডক্টৰ সৰ্বেশ্বৰ ভূঞাৰ ধন আত্মসাতৰ ঘটনা সন্দৰ্ভত কিছু নতুন তথ্য। ঘটনাৰে জড়িত অভিযোগত গ্ৰেপ্তাৰ হৈছে এগৰাকী যুৱতী। অনামিকা দাস নামৰ এগৰাকী যুৱতীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ডিব্ৰুগড় সেউজপুৰত ঘৰ অনামিকা দাসৰ। ছান ডায়েগনষ্টিক্সৰ ৰিচিপশ্যনিষ্ট আছিল অনামিকা। এই লেবৰেটৰীটো চিকিৎসা সেৱা আগবঢ়ায় সৰ্বেশ্বৰ ভূঞাই। লেবৰেটৰীত চিকিৎসা সেৱা আগবঢ়াই সমান্তৰালভাৱে আন কেতবোৰ কামো কৰে। বিভিন্ন সময়ত ধন আত্মসাতৰ সৈতে এই ব্যক্তিগৰাকী জড়িত হৈ পৰিছিল। অসমৰ বান পীড়িতলৈ সাহায্য ৰিলায়েন্স ফাউণ্ডেশ্যনৰ। 10,000 পৰিয়াললৈ বান সাহায্য ঘোষণা ৰিলায়েন্স ফাউণ্ডেশ্যনৰ। স্বাস্থ্য, পুষ্টি, খাদ্য, জৰুৰীকালীন আশ্ৰয় কিট, পশুধনৰ যত্ন আৰু সুৰক্ষাকে ধৰি বান বিধ্বস্ত এলেকাত সকলো প্ৰকাৰৰ সহায়ৰ বাবে হাত আগবঢ়াইছে ৰিলায়েন্স ফাউণ্ডেশ্যনে। ৰিলায়েন্স ফাউণ্ডেশ্যন, বন্তাৰা, ৰিলায়েন্স ৰিটেইল আৰু জিঅ' প্লেটফৰ্মৰ পৰা বান বিধ্বস্ত অঞ্চলসমূহলৈ আগবঢ়োৱা হ'ব বিশেষ সাহায্য। ৰিলায়েন্সৰ উদ্যোগত স্বাস্থ্যসেৱাৰ বাবে সমূহীয়া স্বাস্থ্য কেন্দ্ৰসমূহ পৰিষ্কাৰ কৰা আৰু পুনৰ ব্যৱহাৰযোগ্য কৰি তোলাৰ ব্যৱস্থা আৰম্ভ হৈছে। ৰিলায়েন্স ফাউণ্ডেশ্যনে বানপীড়িতৰ মাজত বিশুদ্ধ খোৱা পানীৰ লগতে অনাময় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে জৰুৰী সামগ্ৰী প্ৰেৰণ কৰিছে।
ৰিলায়েন্স পৰিয়ালে খাদ্য যোগানৰ বাবে ইতিমধ্যে সমূহীয়া ৰন্ধনশাল স্থাপন কৰিছে। লগতে বানপীড়িতৰ মাজত ৰেচনৰ কিট যোগান ধৰাৰো ব্যৱস্থা কৰিছে। ইয়াৰ লগতে গৃহহীন লোকসকলৰ বাবে তিৰপাল, গ্ৰাউণ্ড শ্বীট, আঁঠুৱা, ৰছীৰ সৈতে জৰুৰীকালীন আশ্ৰয় কিট যোগানৰ ব্যৱস্থা কৰিছে। আনহাতে প্ৰলয়ংকৰী বানত আক্ৰান্ত হোৱা পশুধনৰ চিকিৎসা আৰু যত্নৰ বাবে বন্তাৰাৰ পৰা 39গৰাকী পশু চিকিৎসক আৰু কৰ্মীৰ এটা বৃহৎ দল প্ৰেৰণ কৰিছে। এই দলটোৱে পশুধনৰ যত্ন, সুৰক্ষা আৰু চিকিৎসাৰ লগতে অন্যান্য পোহনীয়া জীৱ-জন্তুৰো সেৱা কৰিব। বন্তাৰাৰ তৰফৰ পৰা 4 সহস্ৰাধিক পশুধনৰ বাবে খাদ্য সামগ্ৰী যোগানৰো ব্যৱস্থা কৰা হৈছে। স্থানীয় প্ৰশাসন, স্থানীয় লোক আৰু বিভিন্ন দল সংগঠনৰ সৈতে সহযোগ কৰি বন্তাৰা আৰু ৰিলায়েন্স পৰিয়ালে বান বিধ্বস্ত এলেকাত আৰম্ভ কৰিছে অভিযান। শূন্য নহয়, এতিয়া বিয়োগৰ হিচাপ গণিছে উজনিৰ বানাক্ৰান্তই। গাঁঠিৰ ধনেৰে কিনা, আটোম টোকাৰিকৈ ৰখা ঘৰুৱা আচবাব আৰু সা সম্পদেই নহয়, বানে উটুৱাই নিলে বহু লোকৰ আপোনজনকো। বানাক্ৰান্তৰ এই দুৰ্যোগৰ সময়ত সমগ্ৰ অসমবাসীয়ে দেখুৱাইছে মানৱতা আৰু একতাৰ বল। শূন্য নহয়, বিয়োগৰ হিচাপ গণনা কৰিছে উজনিৰ বানাক্ৰান্তই। বান কমাৰ পাছত নিজৰ ঘৰলৈ ঘূৰি আহি দেখিছে কেৱল ক্ষয় আৰু ক্ষতি। গাঁঠিৰ ধনেৰে কিনা, আটোম টোকাৰিকৈ ৰখা ঘৰুৱা আচবাব আৰু সা সম্পদেই নহয়, বানে উটুৱাই নিলে বহু লোকৰ আপোনজনকো। চকুপানী ৰোধ কৰিবৰ বাবে নহয়, এতিয়া চলিছে বাস্তৱৰ সৈতে মোকাবিলা কৰাৰ সংগ্ৰাম। এটোপাল পানী, এসাঁজ কাপোৰ আৰু এমুঠি ভাতেই বহু বানাক্ৰান্তৰ বাবে হৈ পৰিছে সপোনৰ দৰে। বানাক্ৰান্তৰ এই হাহাকাৰৰ সময়ত গোটেই অসমে দেখুৱাইছে মানৱতা আৰু একতাৰ বল। বিপন্ন সময়ত বানাক্ৰান্তৰ সহায়ৰ বাবে উমুৰি খাই পৰিছে সমগ্ৰ অসমবাসী। সমাজকৰ্মী, মানৱ দৰদী লোকৰ লগতে এই দুৰ্যোগৰ সময়ত প্ৰাণে পণে জঁপিয়াই পৰিছে একাংশ কণ্টেণ্ট ক্ৰিয়েটৰ, ইউটিউবাৰ, ইনফ্লুৱেঞ্চাৰ। এইসকল উদ্ধাৰকাৰীয়ে সামাজিক মাধ্যমত এৰা ভিডিঅ'ত প্ৰতিফলিত হৈছে বানাক্ৰান্তৰ দুৰ্যোগৰ বিভিন্ন জিয়া ছবি। চাওক এই কণমানিটিলৈ কিদৰে শিৱসাগৰৰ বানপীড়িত শিশুৱে সাহায্যকাৰী লোকৰ পৰা বিচাৰিছে মাকৰ বাবে মেখেলা চাদৰ অথবা এযোৰ চেণ্ডেল। হিমন্ত ছাৰ আমাক এবাৰ চাবহি, আমাৰ ফালে সাগৰৰ দৰে পানী হৈছে। বান বিধ্বস্ত শিৱসাগৰৰ আন এটি শিশুৰ মুখ্যমন্ত্ৰীলৈ সকলো আহ্বান। আপোনালোকে আমাৰ ফালে এবাৰ চাবহি, আমাৰ কি গতি আছে, ঢেৰ পানী হৈছে, বানপানী। এয়া আমাৰ মা, এইখন চাওক আমাৰ ঘৰ, এয়া চাওক গোটেই সাগৰৰ নিচিনা হৈ আছে। বান শুকোৱাৰ পিছতো উজনিৰ 3 জিলাৰ চৌদিশে এতিয়া বৰ্ণনাতীত পৰিৱেশ। কলৰ ভূৰত উঠি শিশুসহ মহিলাই গ্ৰহণ কৰিছে খাদ্য। পানী শুকোৱাৰ পাছত আপোন ঘৰখনলৈ উভতি গৈ কান্দোনত ভাগি পৰিছে বানাক্ৰান্তসকল। যিয়ে যেনেকৈ পাৰে বোকাই পুতি পেলোৱা সামগ্ৰী এপদ এপদকৈ তুলিছে। কালৰূপী বানে সৰ্বস্ব লৈ গ'ল।
কোনোকালেই বান দেখা নোপোৱা বান বিধ্বস্ত লোকৰ সহায়ৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা বানপীড়িত এলেকাত উবুৰি খাই পৰিছে বিভিন্নজন। উজনিৰ 3 জিলাৰ বন্যাৰ্তক এমুঠি অন্ন আৰু পশুধনৰ আহাৰ যোগান ধৰিছে বিভিন্নজনে। তাৰ মাজতে আকৌ কোনোৱে বানাক্ৰান্ত ৰাইজক বিতৰণ কৰিছে একোটা দমকল। ইতিমধ্যে টিউবৱেল বিতৰণৰ ব্যৱস্থা কৰিছে আৰু আজি হস্তখন গাঁও এই বৰালিমৰা আৰু চুচাবাত আমি আজি টিউবৱেল আৰু ত্ৰিপাল বিতৰণ কৰিছোঁ। চাউল আনিছে, দালি আনিছে, বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী লৈ আহিছে আৰু পানী আনিছে আৰু সেইখিনিকো আজি এই ৰাইজক আমি চলাব আহিছোঁ। যিসকল লোকে সাহায্য আগবঢ়াব পৰা নাই সেইসকল লোকে বানপীড়িত ৰাইজৰ কাষত উপস্থিত হৈ কৰিছে শ্ৰমদান। নিজৰ জীৱনকো তুচ্ছ কৰি কলৰ ভূৰ বা টুলুঙা নাৱেৰে খাদ্যবস্তু বানাক্ৰান্ত পৰিয়ালৰ হাতত চমজাবলৈ অবিৰত চেষ্টা চলাই আহিছে এইসকল মানৱ দৰদীয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। খাদ্য আৰু খোৱাপানীৰ নাটনিৰ মাজতো নাজিৰাৰ বৰবাৰী আদৰ্শ গাঁৱত দেখা গ'ল মানৱতাৰ অনন্য নিদৰ্শন। নিজে সৰ্বহাৰা হোৱাৰ পিছতো নিজতকৈ আনৰ দুখক বেছি প্ৰাধান্য দি গাঁৱৰ ৰাইজে সৰ্বসন্মত সিদ্ধান্তলৈ ঘূৰাই দিলে বান সাহায্য। মানৱতাৰ অনন্য নিদৰ্শন, নিজৰ বান সাহায্য ঘূৰাই দিলে অধিক দুৰ্দশাগ্ৰস্ত লোকলৈ। নাজিৰাৰ বৰবাৰী আদৰ্শ গাঁৱৰ ৰাইজৰ মহানুভৱতা। আমাৰ গাঁওখন মানে পানীত ডুব গৈছিলে, চৰকাৰৰ ফালৰ পৰা আৰ্থিক সাহায্য আহিছিলে, আমি বিতৰণ কৰি লোৱা হ'ল। ৰাজ্যত এতিয়া বানৰ সংহাৰী ৰূপ, চৌদিশে কেৱল আৰ্তনাদ আৰু হাহাকাৰ। পিয়াহৰ পানী টুপি ভোকৰ ভাত সাজ কেইবা দিন ধৰি খাবলৈ পোৱা নাই বহু লোকে। চলিত বানত ক্ষতিগ্ৰস্ত হৈছে নাজিৰাৰ বৰবাৰী আদৰ্শ গাঁৱৰ এইসকল লোক। কিন্তু পৰিস্থিতি বৰ্তমান কিছু সুস্থিৰ। বিপৰীতে সমষ্টিটোৰ আন বহু অঞ্চলৰ ৰাইজ তেওঁলোকতকৈ অধিক শোচনীয়ভাৱে বানৰ কবলত পৰিছে। সেইসকল লোককহে বৰ্তমান সাহায্যৰ জৰুৰী প্ৰয়োজন। সেই নিজতকৈ আনৰ দুখক বেছি প্ৰাধান্য দি গাঁৱৰ ৰাইজে এক সৰ্বসন্মত সিদ্ধান্তলৈ ঘূৰাই দিলে বান সাহায্য। নমস্কাৰ, আমি গেলেকী বৰবাৰী আদৰ্শ গাঁৱৰ সকলো ৰাইজ। আমাৰ গাঁওখন মানে পানীত ডুব গৈছিলে, চৰকাৰৰ ফালৰ পৰা আৰ্থিক সাহায্য আহিছিলে, আমি বিতৰণ কৰি লোৱা হ'ল। কিন্তু আমি ৰাইজে আকৌ এটা সিদ্ধান্ত ল'লোঁ যে আমাতকৈ যিসকল মানে ক্ষতিগ্ৰস্ত হৈছে, বানত ডুব গৈছে, তেওঁলোকলৈ আমি পুনৰবাৰ আকৌ আমাৰ সাহায্যবিলাক আগবঢ়াই দিছোঁ। মানৱতাৰ আন এক নিদৰ্শনীয়া সাহায্য হিচাপে আগবঢ়োৱা খোৱাপানীৰ বটল ল'বলৈ অস্বীকাৰ কৰিলে এগৰাকী বয়োজ্যেষ্ঠই। খোৱাপানী আছে বুলি কৈ 15 কাৰ্টন পানী ঘূৰাই পঠিয়ালে আন লোকৰ বাবে। আমি আপোনালোকক 30টা দিছো, আপোনালোকে নালাগে ঠিক আছে, আমি তাৰ পৰা বেলেগক বানপানীৰ সময়ত সাধাৰণতে সাহায্য সামগ্ৰীক লৈ চৌদিশে একাংশ লোকৰ মাজত কণ্ডল বা টনা আজোৰা লগা দেখিবলৈ পোৱা যায়। ঠায়ে ঠায়ে তেনে পৰিস্থিতিৰো সন্মুখীন হৈছে সাহায্য দিবলৈ যোৱা বহু লোক। মানুহ এঘৰত পানী কাৰেণ্টটো নাই, মানে কাৰেণ্ট নোহোৱাৰ কাৰণে দিগদাৰ হৈছে পানী। এটা কেছ দি দিছো, হ'বনে? দি দিয়া। আমি ডিব্ৰুগড়ৰ পৰা আহিছো, আমি ভাবিছো মানে অলপ মানে ভিতৰৰ অঞ্চলটো কভাৰ কৰিম বুলি ভাবি আছো। চন্তকত ৰখাই পেলাই ললে। কিন্তু তাৰ বিপৰীতে বৰবাৰী আদৰ্শ গাঁৱৰ ৰাইজে দেখুওৱা এই ত্যাগে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। এয়া কেৱল এটা সিদ্ধান্তই নহয়, বৰঞ্চ বানত কঁকাল ভাঙি পৰা অসমীয়া সমাজখনৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে নাজিৰাৰ বৰবাৰী আদৰ্শ গাঁও। নাজিৰাৰ পৰা নবুল কোঁৱৰৰ ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। পুনৰ বৃদ্ধি পাইছে জাজিনৈৰ জলপৃষ্ঠ। বনাই ধনতোলাৰ মথাউৰি ভঙা অংশই সোমাইছে পানী। বাঢ়নী পানী সোমাই পুনৰ প্লাবিত কৰিছে বহু কৃষিভূমি। আকৌ এবাৰ জনাইছোঁ, পুনৰ বৃদ্ধি পাইছে জাজিনৈৰ জলপৃষ্ঠ। বনাই ধনতোলাৰ মথাউৰি ভাগিছে আৰু সেই ভগা অংশই দি পানী সোমাইছে।
বাঢ়নী পানী সোমাই পুনৰ প্লাবিত কৰিছে বহু কৃষিভূমি। আৰু বাতৰি দেখিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। দুৰ্বিষহ অবৰ্ণনীয় চৌদিশে বিভীষিকাময় পৰিৱেশ। এতিয়াও পানীৰ তলত বহু ঘৰ দুৱাৰ। এতিয়াও নৈপৰীয়া যিসমূহ এলেকা সেই এলেকাত বানৰ যি বিভীষিকা সেয়া কমা নাই। বহু পৰিয়ালৰ বাসগৃহত এতিয়াও পানী আছেই আৰু যিসকলৰ বাসগৃহ ইতিমধ্যে পানীৰ পৰা ওলাইছে সেইসমূহ পৰিয়ালৰ কিন্তু অৱস্থা অতি দুৰ্ভাগ্যজনক। প্ৰলয়ংকাৰী বানৰ পিছত চৌদিশে এতিয়া বিভীষিকাময় পৰিৱেশ। জলপ্ৰলয়ত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিল উজনিৰ 3 জিলা। যেনিয়ে চকু যায় তেনিয়ে কেৱল এক অবৰ্ণনীয় পৰিৱেশ। বানত সৰ্বস্ব হেৰুৱাই দিশহাৰা হৈ পৰিছে লাখ লাখ লোক। মৰিয়নি সমষ্টিৰ বৰালিমৰা, চোচাবাদ, সোণাৰীয়াটিত আজিও বিভীষিকাময় পৰিৱেশ। এয়া বৰালিমৰা গাঁৱৰ দৃশ্য। পানী কিছু শুকাইছে, কিন্তু সম্পূৰ্ণৰূপে মেটেকাৰে পুতি পেলালে গাঁওখন। ৰাস্তা ঘাট, ঘৰৰ বাহিৰতো কেৱল মেটেকা আৰু মেটেকা। আনকি কৃষক ৰাইজৰ খেতি পথাৰো পুতি পেলালে মেটেকাই। চোতালখন ওলোৱাগে নাই, চাংঘৰটো ওলাই আছেগে বাৰু। চাংঘৰটো ওলাই আছে, বাকী তলত চব মেটেকাই পুতি আছে আৰু খাৰ পানী। খেতি পথাৰ আদায় মেটেকা চব তলত আছে। গ'ল কঠীয়া গ'ল, ৰোৱা গ'ল আদায়। আনহাতে চোচাবাদ গাঁৱৰ একাংশ লোকৰ ঘৰ এতিয়াও জলমগ্ন। কালৰূপী বানত বানাক্ৰান্ত লোকৰ উটি গ'ল গৰু মহকে ধৰি বহু হাঁহ, কুকুৰা, ছাগলী আদি। পাঁচটা পৰি মৰিছে। পাঁচটা এই মই মেটেকাত থৈছো। আপুনি আপোনাৰ মহ আছে? মহ আছে, ঘৰ চব তল গ'ল, ইমান পানী ঘৰৰ ভিতৰত। মহ কেইটা মৰিলে? মই 5টা মৰিলে। এনেকুৱা মানে ডাঙৰ ঢল পানী মই আজিলৈকে দেখা নাই। এই বছৰ মানে ৰাইজৰ অৱস্থা বৰ বেয়া আৰু মানে খেতি পথাৰ বুলিবলৈ এতিয়া কঠীয়াখিনি থকা হ'লে আমাৰ ৰুবলৈ টাইমটো হ'লহেঁতেন। কঠীয়া নাই, যিখিনি কঠীয়া আছিলে গোটেইখিনি গেলি মৰি শেষ। ইপিনে মহা সংকটৰ সময়ছোৱাত বানাক্ৰান্ত লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে মিচিং স্বায়ত্তশাসিত পৰিষদ। বন্যাত বিপৰ্যয়ৰ সময়ত মানৱতাৰ জয়গান। আৰ্তজনলৈ আগবঢ়ালে সহায়ৰ হাত। অসমৰ বানৰ বিভীষিকা আৰু ৰাইজৰ দুৰ্দশাৰ সময়ত যিগৰাকী ব্যক্তি সদায় সন্মুখৰ শাৰীত থিয় হৈছিল, তেওঁ আছিল অসমবাসীৰ মৰমৰ শিল্পী জুবিন গাৰ্গ। ৰাস্তালৈ ওলাই আহি বানপীড়িতৰ বাবে সাহায্য সংগ্ৰহ কৰাৰ পৰা আৰম্ভ কৰি নিজ হাতেৰে সাহায্য বিতৰণ কৰালৈকে
জুবিন গাৰ্গ সদায় আছিল দুৰ্গত ৰাইজৰ কাষত। আজি হয়তো জুবিন গাৰ্গ শাৰীৰিকভাৱে উপস্থিত নাই, কিন্তু জীয়াই আছে তেওঁৰ আদৰ্শ আৰু মনোভাৱ। জুবিন গাৰ্গৰ পথ অনুসৰণ কৰি এইবাৰ বানাক্ৰান্তৰ কাষত থিয় দিছে পত্নী গৰিমা শইকীয়া গাৰ্গ। এনেকুৱা যেতিয়া সমস্যা অসমলৈ আহে, দুৰ্যোগ আহে, তেওঁ সদায় আগতে আগবাঢ়ি যায়। তেওঁ নিজৰ সামৰ্থ্যৰে যি পাৰে কৰিবলৈ চেষ্টা কৰে, আৰু তেওঁ সদায় সেইটো বিশ্বাসী যে ৰাইজে যিহেতু স্বীকৃতি দি পৰিচয় দি শিল্পীক প্ৰতিষ্ঠা কৰে, গতিকে শিল্পীসকল ৰাইজৰ লগত সদায় থাকিব লাগে, তেওঁলোকৰ বিপদৰ সময়ত, তেওঁলোকৰ বেয়া সময়ত। 4 দিন ধৰি আমাৰ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিনৰ যিটো কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন তেওঁৱে প্ৰতিষ্ঠা কৰা কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ফেন ক্লাব আৰু যোৰহাট সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাব আৰু যোৰহাট ফেন ক্লাবে মিলি এতিয়াও উজনিত, যোৰহাট, নাজিৰা, শিৱসাগৰ ইত্যাদি ঠাইত তেওঁলোক একদম ভিতৰুৱা স্থানবোৰত এতিয়াও সোমাই আছে। আজি 4 দিন ধৰি তেওঁলোকে বান সাহাৰ্য দিবলৈ চেষ্টা কৰিছে, মানুহখিনিৰ কাষত থাকিবলৈ চেষ্টা কৰিছে। জুবিন গাৰ্গৰ অনুপস্থিতিটো সেই একেই আদৰ্শৰে দুৰ্গতজনৰ কাষত থিয় দিছে পত্নী গৰিমা শইকীয়া গাৰ্গ। বিগত 4 দিন ধৰি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন আৰু জুবিন ফেন ক্লাবৰ সদস্যসকলে একেৰাহে চলাই গৈছে বান সাহাৰ্য অভিযান। কেৱল সুগম পথেই নহয়, নাৱেৰে যাতায়াত কৰিবলগীয়া আটাইতকৈ ভিতৰুৱা স্থানসমূহলৈ গৈও বানপীড়িতক সাহাৰ্য আগবঢ়াইছে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন আৰু জুবিন ফেন ক্লাবৰ সদস্যসকলে। আমি ভাবিছোঁ 1 তাৰিখে যদি পাৰোঁ আমি ৰাস্তালৈ ওলাই আহি আমি কিছু এনেদৰে সাহাৰ্য সামগ্ৰী আমি সংগ্ৰহ কৰিম, আৰু আকৌ যাম আমি 3 বা 4 তাৰিখে আমি পুনৰ যাম। গতিকে সেই আৰু আমি যিখিনি পাৰোঁ আমাৰ সামৰ্থ্যৰে, আমাৰ সাধ্য অনুসৰি আমি কৰিবলৈ চেষ্টা কৰিছোঁ। অহা 3 আৰু 4 আগষ্টত পুনৰ উজনি অসমৰ বানাক্ৰান্ত অঞ্চললৈ ৰাওনা হ'ব গৰিমা শইকীয়া গাৰ্গ আৰু তেওঁৰ দল। জুবিন গাৰ্গ নাই, কিন্তু জুবিনৰ প্ৰেৰণাৰে আজি হাজাৰ হাজাৰ বানাক্ৰান্তই পাইছে এক নতুন আশা আৰু সম্বল। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বান বিভীষিকাৰ 9 দিন পাৰ হ'ল। আজি 9ম দিনাও শিৱসাগৰৰ কেইবাটাও মৌজাৰ শতাধিক গাঁও বানত প্লাবিত হৈ আছে। বিশেষকৈ দৰিকাৰ বাঁহ যি পানী, সেই জলস্তৰ যি ধৰণে হ্ৰাস হ'ব লাগিছিলে হ্ৰাস নোহোৱাত বৰ্তমানেও প্লাবিত কৰি ৰাখিছে বেতবাৰী মৌজা, কোঁৱৰপুৰ মৌজা আৰু হাঁহচৰা মৌজাৰ শতাধিক গাঁও। পানী শুকাল, কেৱল শুকোৱা নাই চকুলো। ঘৰ দুৱাৰ ধনজন সকলো পুনৰ স্বাগতম। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ ত্ৰয়োদশ দিনা উজনিৰ বানক লৈ সৰব হ'ল কংগ্ৰেছ দল। উজনিৰ 3খন জিলাৰ কৰুণ পৰিস্থিতিৰ উচিত তদন্তৰ দাবী জনালে বিৰোধী দলপতি ৱাজিদ আলী চৌধুৰীয়ে। বানত সৰ্বশান্ত হোৱা লোকসকলৰ বাবে 2000 কোটি টকাৰ সাহায্য দিয়াৰ দাবী জনালে বিৰোধীয়ে। কাৰ ভুল? কিয় ধ্বংসস্তূপত পৰিণত হ'ল উজনি অসম? উজনিৰ বানক লৈ তদন্তৰ আহ্বান। 10 দিনত ভৰি দিলে বান বিভীষিকাই। আজিলৈকে কেন্দ্ৰীয় চৰকাৰৰ এজনো মন্ত্ৰী কিয় নাহিল অসমলৈ? অসম বিধানসভাৰ বাজেট অধিৱেশনৰ ত্ৰয়োদশ দিনা উজনিৰ বানক লৈ সৰব কংগ্ৰেছ দল। কোনো কালে বানৰ কবলত নপৰা শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ প্ৰলয়ংকাৰী বানৰ বাবে দায়ী কোন? উজনি 3খন জিলাৰ কৰুণ পৰিস্থিতিৰ উচিত তদন্তৰ দাবী জনালে বিৰোধী দলপতি ৱাজিদ আলী চৌধুৰীয়ে। এইটো তদন্ত হ'ব লাগে। বিভিন্নজনে বিভিন্ন মত দি আছে, তাৰ স্থানীয় ৰাইজেও ক'ব পৰা নাই এই পানীটো ক'ৰ পৰা আহিলে। কোনোবাই কৈছে যে বান ভাঙিছে, কোনোবাই কৈছে যে বান দি নাগালেণ্ডৰ পৰা বিস্ফোৰণ হৈ পেলাই আহিছে। সেই অঞ্চলবিলাকত বিগত 60 বছৰত কোনো ধৰণৰ বানপানী হোৱা নাই। মানুহখিনি একেবাৰে ৰেডি হৈ থকা নাছিল। সেই মানুহখিনি হঠাৎ পানী অহাৰ পিছত তেওঁলোকে আবদ্ধ হৈ আজি ইমান সংখ্যক মানুহৰ মৃত্যু হ'ল। এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে এইটো সৰজমিন তদন্ত কৰি বিহিত ব্যৱস্থা কৰিব লাগে।
বানত সৰ্বশ্ৰান্ত হোৱা লোকসকলৰ বাবে ২,০০০ কোটি টকাৰ সাহায্য দিয়াৰ দাবী বিৰোধীৰ। এই দাবীৰে ইতিমধ্যে প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে বিৰোধী দলপতিয়ে। ইতিমধ্যে মই প্ৰাইম মিনিষ্টাৰকো চিঠি লিখিছোঁ যে ২,০০০ কোটি টকা কমচে কম লাগিব। মই যোৱাকালি এখন চিঠি প্ৰাইম মিনিষ্টাৰলৈ পঠাইছোঁ। আনহাতে বানাক্ৰান্তক সহায়ৰ বাবে তৃণমূল কংগ্ৰেছৰ একমাত্ৰ বিধায়ক শ্বেৰমান আলী আহমেদে ১০,০০০ কোটি টকাৰ সাহায্য প্ৰদানৰ দাবী জনালে কেন্দ্ৰীয় চৰকাৰক। লগতে বান পৰিস্থিতি পৰিদৰ্শনৰ বাবে উজনিৰ বানেই ধোৱা ৩খন জিলালৈ বিধানসভাৰ অধ্যক্ষৰ নেতৃত্বত এটা দল প্ৰেৰণৰ আহ্বান শ্বেৰমান আলী আহমেদৰ। অন্ততঃ মোৰ প্ৰাণৰ আকুতিত মোৰ অন্তৰাত্মাক অকণমান হাত কৰিবলৈ এমাহৰ দৰমহা মই দিছোঁ আৰু ১০,০০০ কোটি টকা দাবী জনাইছোঁ আৰু তাৰ লগতে বিধানসভাৰ অধ্যক্ষ মহোদয়ৰ জৰিয়তে নেতৃত্বত গোটেই এছেম্বলি টীমটো এবাৰ তাত গৈ পেলাই পৰিস্থিতিৰ বুজ ল'ব লাগে আৰু সেই হিচাপে অসম চৰকাৰক দাবী জনাব লাগে। 10 দিনৰ জমত যন্ত্ৰণাৰ পাছতো স্বাভাৱিক হোৱা নাই উজনিৰ পৰিস্থিতি। বোকা আৰু পলসত পোত যোৱা বিস্তীৰ্ণ অঞ্চলত সৃষ্টি হৈছে পুতি গন্ধময় পৰিস্থিতিৰ। এই পৰ্যন্ত উদ্ধাৰ হৈছে 68টা মৃতদেহ। হেলিকপ্টাৰৰ পৰা আমি খাদ্য সামগ্ৰী দিবলৈ চেষ্টা কৰিছোঁ। আমাৰ বিধায়কসকলে দিনে ৰাতিয়ে চেষ্টা কৰিছে। সকলো বিধায়ক বুলি কৈছোঁ মই অকল বিজেপিক কৰা নাই, সকলো বিধায়কে দিনে ৰাতিয়ে চেষ্টা কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে গৈ 2 দিন তাতে বাহৰ পাতিছে। গতিকে অধ্যক্ষ ডাঙৰীয়া আমি গুৰুত্ব সহকাৰে কৰিছোঁ সেইখিনি অসমৰ মানুহ, অসমৰ খিলঞ্জীয়া মানুহ, সেই মানুহখিনিৰ কাৰণে আমাৰ অতি গুৰুত্বপূৰ্ণ দায়িত্ববোধ আছে আৰু আমি তেখেতলোকক বিপদত পৰিছে কিন্তু বিপদৰ পৰা উদ্ধাৰ কৰিমেই। এই সদনক মই প্ৰতিশ্ৰুতি দিছোঁ। চৰকাৰৰ পদক্ষেপক লৈ সন্তুষ্ট নহলেও প্ৰলয়ংকাৰী বানে সংহাৰ চলোৱা উজনিৰ 3 জিলাৰ ৰাইজৰ কুশলৰ স্বাৰ্থত একেই স্থিতি ললে শাসক আৰু বিৰোধী শিবিৰে। ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভা সিঙৰ সহযোগত বিষ্ণু শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চাহ বাগানৰ সঞ্চালকৰ বাংলোত মহিলাৰ ৰহস্যজনক মৃত্যু। কাছাৰৰ বৰাখাই চাহ বাগিচাত এই ঘটনা। চিপ লোৱা অৱস্থাত উদ্ধাৰ এগৰাকী সহায়িকাৰ মৃতদেহ। মৃত মহিলাগৰাকীৰ নাম জোনাকী ওৰাং। 6 মাহে সঞ্চালকৰ বাংলোত কাম কৰি আছিল মহিলাগৰাকীয়ে। দেওবাৰে পুৱা ঘৰৰ পৰা কামলৈ বুলি ওলাই গৈছিল জোনাকী ওৰাং। 2 ঘণ্টাৰ পাছত পৰিয়ালক তেওঁ মূৰ ঘূৰাই পৰা বুলি জনায়। প্ৰাথমিক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও পাছত জোনাকী ওৰাঙৰ চিকিৎসালয়ত মৃত্যু হয়। বাংলোৰ ষ্ট'ৰ ৰুমত চিপ লোৱা অৱস্থাত আছিল মহিলাগৰাকী। মহিলাগৰাকীৰ চিঞৰ শুনি ষ্ট'ৰ ৰুমলৈ গৈছিল সঞ্চালক ৰাজেন চুদন। ষ্ট'ৰ ৰুমলৈ গৈ চিপ লোৱা অৱস্থাত প্ৰত্যক্ষ কৰে সহায়িকাগৰাকীক। কৰ্মচাৰীৰ সহায়ত ৰছী কাটি হস্পিটেললৈ নিয়ে জোনাকী ওৰাঙক। পৰিয়ালে জনোৱা মতে জোনাকীৰ লগত ফোন নাছিল, কিন্তু ৰছী কাটি উলিওৱাৰ সময়ত তেওঁৰ দেখা গৈছিল এটা ফোন। পুৱা কোনো এজন লোকক 48 বাৰ ফোন কৰিছিল জোনাকীয়ে। এই কথা আৰক্ষীক জনাইছে পৰিয়ালৰ লোকে আৰু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। अभी तो रिपोर्ट नहीं आया है, बताया जा रहा है कि वो फांसी लगा के मरी है। और कुछ पता चला आपको? वो पता चला है कि उसके पास एक मोबाइल मिला था। पहले से मोबाइल था? नहीं, पहले से हम लोग नहीं देखा था उसके पास मोबाइल था बोल के, पता भी नहीं था। वो हमारा साथ में सोता था, कैसे मालूम होगा उसके पास मोबाइल है नहीं है? नहीं देखा है कभी भी मोबाइल उसके पास में। मरने के बाद पता चला है कि उसके पास मोबाइल है। और मोबाइल से किसी को फोन किया है। किसको फोन किया है? वो मालूम नहीं। वो एक नंबर मिला है, उसमें किसी को 48 बार फोन किया है। किसने? आपके बहन ने फोन किया है कि उसने फोन किया, वो पता नहीं। वो थाना में पुलिस का पास में मोबाइल दिया है, हम लोग को मोबाइल नहीं दिखाया गया। पुलिस ने कुछ बताया? पुलिस ने कुछ भी नहीं बताया। क्या चाहते हैं हम लोग चाहते हैं जो उसको कॉल किया है कि वो किया है कि जो भी लड़का है या लड़की है जो भी किया है उसको पकड़ना चाहिए। उसको पूछना चाहिए कि क्या घटना हुआ था कि वो सुसाइड किया है बोल के। उसको नहीं पकड़ने से कैसे मालूम होगा कि क्यों किस वजह से मर गया। পুনৰ অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে প্ৰধানমন্ত্ৰী মোদীয়ে। ৰাজ্যৰ 13 গৰাকী NDA সাংসদে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰি বান পৰিস্থিতি সন্দৰ্ভত কৰিলে আলোচনা। ৰাজ্যৰ জটিল পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণৰূপে সহায় কৰাৰ আশ্বাস প্ৰধানমন্ত্ৰী মোদীৰ। প্ৰলয়ংকৰী বানত মৃত্যু হোৱা লোকৰ পৰিয়ালে লাভ কৰিব 9 লাখ টকা। চৰকাৰে 4 লাখ টকা দিয়াৰ লগতে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা দিব 5 লাখ টকা। আনহাতে বানত নিৰুদ্দিষ্ট ব্যক্তিৰ এমাহলৈ সন্ধান নাপালে লাভ কৰিব চৰকাৰী সাহায্য।
ৰাজহ চক্ৰ বিষয়াই এখন প্ৰমাণপত্ৰ দিলে এই সাহায্য লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে এই ঘোষণা কৰিছে। মৃতকসকলৰ বাবে আমি আৰু 5 লাখ টকাকৈ বেছিকৈ দিয়াৰ সিদ্ধান্ত আমি ঘোষণা কৰিছো আৰু নতুন কৰি যিসকল মিচিং নমছত নাপায় তেওঁলোককো আমি সাহায্য দিয়াৰ কথা আজি ঘোষণা কৰিছো। মৃতকসকলৰ বাবে আমি আৰু 5 লাখ টকাকৈ বেছিকৈ দিয়াৰ সিদ্ধান্ত আমি ঘোষণা কৰিছো আৰু নতুন কৰি যিসকল মিচিং নমছত নাপায় তেওঁলোককো আমি সাহায্য দিয়াৰ কথা আজি ঘোষণা কৰিছো। ইফালে বানাক্ৰান্ত অঞ্চলৰ অৰুণোদয় হিতাধিকাৰীয়ে পাব 2,500কৈ টকা। 3 আগষ্টৰ পৰিৱৰ্তে 1 আগষ্টত লাভ কৰিব অৰুণোদয়ৰ ধন। বানত গুৰুতৰভাৱে আক্ৰান্ত প্ৰতিটো পৰিয়ালে তৎকালে লাভ কৰিব 15,000কৈ টকা। এই মন্তব্য মুখ্যমন্ত্ৰীৰ। যে বানত আক্ৰান্ত প্ৰতিটো পৰিয়াললৈ 15,000 টকাৰ এককালীন সাহায্য। অৰুণোদয় এই 4খন জিলালৈ এই মাহত 2,500কৈ টকা। চৰকাৰী কৰ্মচাৰী এজনৰো যদি ঘৰ বানে আক্ৰান্ত কৰিছে তেওঁ এই পুঁজি পাব। আশা অংগনবাদী মিড ডে মিলৰ ৱৰ্কাৰেও পাব। বানত আক্ৰান্ত প্ৰতিগৰাকী ব্যক্তিকে আমি দিয়াৰ বাবে প্ৰচেষ্টা কৰিম। 2,500 টকা অৰুণোদয় হিতাধিকাৰীসকলে পাব। যে বানত আক্ৰান্ত প্ৰতিটো পৰিয়াললৈ 15,000 টকাৰ এককালীন সাহায্য। অৰুণোদয় এই 4খন জিলালৈ এই মাহত 2,500কৈ টকা। চৰকাৰী কৰ্মচাৰী এজনৰো যদি ঘৰ বানে আক্ৰান্ত কৰিছে তেওঁ এই পুঁজি পাব। আশা অংগনবাদী মিড ডে মিলৰ ৱৰ্কাৰেও পাব। বানত আক্ৰান্ত প্ৰতিগৰাকী ব্যক্তিকে আমি দিয়াৰ বাবে প্ৰচেষ্টা কৰিম। 2,500 টকা অৰুণোদয় হিতাধিকাৰীসকলে পাব। এই আছিল আজিৰ ছুপাৰ প্ৰাইম। নমস্কাৰ। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল।